মোৰ পৰা বুলি নহয়, এইবিলাক মাল যদি আপুনি বাহিৰতো পায় বাহিৰৰ পৰা লৈ লওক, কোনো অসুবিধা নাই। আৰু যেতিয়া আপোনালোকে লেপটপ এটা পাৰচেছ কৰিব আহিব, কিবোৰ্ডটো চাই ল'ব। কিবোৰ্ডৰ যিটো লাইট অলপ জুমাই দেখাই দিয়ক, এই লাইটটো চাই লওক, য'ৰ লাইট তাতে আছে, লাইটবিলাক এনে চৰা নাই। যদি আপোনাৰ এনেকৈ যদি মানে বিয়পি পৰে, তেনেহ'লে আপুনি সেই বস্তুটো চাব, এইটো আপোনাৰ মানে কিবোৰ্ড চেঞ্জেছ। বেকডেটেড মালবিলাক লোৱাতকৈ নোলোৱাই ভাল। এতিয়া আহোঁ কেইটামান গেমিঙৰ বিষয় হা। এতিয়া যেনেকৈ এইটো এটা আছে ডেলৰ। আপোনালোকে এইটো চাই লওক এবাৰ, ডেলৰ কনফিগাৰটো আপোনালোকক দেখাই আছোঁ। আৰু এইবিলাক পুৰা জেনুইন প্ৰডাক্ট হয়, কোনো ধৰণৰ ৰিফাৰ্বিছড নহয়, ঠিক আছে। এইটো হ'ল আপোনাৰ ডেল i5 10 জেনেৰেশ্যন 4GB গ্ৰাফিক্স। কাৰোবাক যদি 360 স্ক্ৰীণ টাচ লাগে ডেলৰ, আপোনালোকে চাই লওক, ডেল আপোনাৰ ডেল ইনস্পাইৰন হয়। এইটো আপোনাৰ 16GB 512GB। যদি আপোনালোকে এটা ল্যাপটপ বিচাৰি আহিছে আজিৰ ভিডিঅ'ত, তেন্তে আপোনালোকে একদম সঠিক ভিডিঅ'ত আহিছে। মই পুনৰবাৰ আহিছোঁ গুৱাহাটী হাতীগাঁৱত অৱস্থিত MS-IT সলিউশনৰ বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশ্যন আপোনালোকে দেখি আছে। আপোনালোকক কি ল্যাপটপ লাগে গাইছ, ইয়াতে ডেল লাগে, HP লাগে, লেন'ভ', আছুছ, এচাৰ, মেকবুক পৰ্যন্ত ইয়াতে এভেইলেবল আছে। আৰু গুৱাহাটীত দোকান বহুত আছে বা অসমত দোকান বহুত আছে। তো MS-IT সলিউশনত আপোনালোকে কিয় আহিব, তাৰ কেইটামান ৰিজন আছে। ইয়াতে আপোনালোকে ল্যাপটপ কিনিলে 70% পইচা আপোনালোকে এবছৰৰ ভিতৰত যদি ল্যাপটপটো ৰিটাৰ্ণ দিয়ে 70% কেছবেক পায়। আৰু ওৱাৰেণ্টিৰ কথাটো ক'বই নালাগে, আৰু ছাৰ্ভিচৰ কথা ক'বই নালাগে, 1 বছৰ পৰ্যন্ত ইয়াতে ওৱাৰেণ্টি দিয়ে। তো বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশ্যন যিহেতু আছে, গোটেইখিনি ভিডিঅ'ৰ মাজত দেখুৱাম। তাৰ আগতে ক'ব বিচাৰিছোঁ, নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশ্যন চাওক, ল্যাপটপ দিয়ে একদম ভৰ্তি হৈ আছে। আজিৰ ভিডিঅ'ত আপোনালোকক ল্যাপটপ লাগে, ডেস্কটপ লাগে, গোটেই পাব। ইফালে ডেস্কটপ দি ভৰ্তি হৈ আছে চাওক। PC যদি আপোনালোকে বিচাৰিছে, ইয়াতে PC এছেম্বল হৈ যায়। আৰু ল্যাপটপৰ কালেকশ্যন বহুত কালেকশ্যন আছে, গোটেইখিনি আপোনালোকক দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব। মুকুল দা আছে মোৰ লগত, দাদাই ডিটেইলছখিনি এতিয়া আমাক ধুনীয়াকৈ জনাই দিব। হয়, পোনপ্ৰথমে নমস্কাৰ, অল অসম ৰাইজলৈ আন্তৰিক শুভেচ্ছা থাকিলে। আৰু আজি আমাৰ MS-IT সলিউশনত কি কি কালেকশ্যন আহিলে গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আজি আমাৰ ভিউৱাৰ্ছৰ কাৰণে একদম স্পেচিয়েল এটা কি দেখাই আছোঁ, চাই লওক। কাৰোবাক যদি 360 স্ক্ৰীণ টাচ লাগে ডেলৰ, আপোনালোকে চাই লওক, ডেল আপোনাৰ ডেল ইনস্পাইৰন হয়। এইটো আপোনাৰ 16GB 512GB। চাওক কিমান ধুনীয়া কোৱালিটিটো চাই লওক আপোনালোকে, ঠিক আছে। আৰু মেটেল বডি হয়, 16GB 512GB। নতুন আছে আপোনাৰ 85,000 আছে। বাট বৰ্তমান মই প্ৰাইচ লগাইছোঁ মাত্ৰ 46,000ত এইটো দি দিম, উইথ পেনৰ সৈতে আছে। তাৰপিছত এইটো এটা চাই লওক, ডেলৰ i3 11 জেনেৰেশ্যন 8GB 512GB, মাত্ৰ আহিব 25,000। তাৰপিছত আছুছৰ এটা আহিলে আপোনাৰ 14 জেনেৰেশ্যন, এইটো চাই লওক, 14 জেনেৰেশ্যন লেটেষ্ট, পুৰা লেটেষ্ট মাল হয়। এইটো মাত্ৰ আপোনালোকক দি দিম 43,000ত আপোনালোকে এইটো পাই যাব। তাৰপিছত আজি অলপ ডেল বুলি নহয়, আজি অলপ গেমিঙৰ বিষয়ে কথা পাতোঁ হা। এনেই লেপটপ আমাৰ তাতে এভেইলেবল আছে, আপোনাৰ টেনশ্যন নাই। আপোনালোকক যি ধৰণৰ লেপটপ লাগে গোটেইখিনি পাই যাব। মাত্ৰ আপোনালোকে ষ্টাৰ্ট কৰিব 15,000ৰ পৰা আমাৰ ইয়াতে লেপটপ ষ্টাৰ্ট। খালি সেইটো বস্তু আপোনালোকে পাহৰি নাযাব, ঠিক আছে। কাৰণ কিছুমানে আজিকালি মই চাই থাকোঁ 10,000 12,000 টকাৰ লেপটপ ল'বলৈ আহে। তো মই ৰিকুৱেষ্ট কৰোঁ আপোনালোকক, 10-12,000 টকাৰ লেপটপ পোৱা নাযায়, মোৰ তাতে বুলি নহয়, ক'তো নাপায়, কিন্তু পাব, কিন্তু বেকডেটেড মালবিলাক পাব। তো বেকডেটেড মালবিলাক লোৱাতকৈ নোলোৱাই ভাল। এতিয়া আহোঁ কেইটামান গেমিঙৰ বিষয় হা। এতিয়া যেনেকৈ এইটো এটা আছে ডেলৰ। আপোনালোকে এইটো চাই লওক এবাৰ, ডেলৰ কনফিগাৰটো আপোনালোকক দেখাই আছোঁ। আৰু এইবিলাক পুৰা জেনুইন প্ৰডাক্ট হয়, কোনো ধৰণৰ ৰিফাৰ্বিছড নহয়, ঠিক আছে। এইটো হ'ল আপোনাৰ ডেল i5 10 জেনেৰেশ্যন 4GB গ্ৰাফিক্স 512 NVMe। মাত্ৰ আপোনালোকক দি দিম মই 35,000ত এইটো লেপটপ আপোনালোকে পাই যাব। এতিয়া মই আৰু এটা আহোঁ ডেলৰ, এইটো অলপ চিলভাৰ কালাৰ প্ৰিমিয়াম লুকছ হয়। আপোনালোকে কোৱালিটি চালে গমেই পাব, কণ্ডিশ্যনটো চাওকচোন এবাৰ, কণ্ডিশ্যন চালে গমেই পাব। এই চিৰিজৰ হয় হা, মানে এইবিলাক হ'ল গেমিং 1650 আছে গেমিং হয়। এইটো আপোনালোকক প্ৰাইচ লাগিছোঁ 40,000 টকা। অলপ মানে ষ্টাইলিছ লেপটপ হয়, এইটো
কোৱালিটি চালে আপোনালোকক এনেকৈ নালাগিব যে এইটো ছেকেণ্ড হেণ্ড। চাই লওক, আকৌ ভালকৈ এবাৰ চাই লওক, ঠিক আছে। এইটো একদম প্ৰিমিয়াম লেপটপ হয়, চাই লওক। কোৱালিটি মানে এনেকৈ লাগে জাষ্ট লাইক এ নিউ কণ্ডিশ্যন। তো এইটো আপোনালোকে পাই যাব, এইটো i5 8GB 512GB। তাৰপিছত আপোনালোকক মই আৰু এটা ডেলৰ দেখাই আছোঁ। এইটো এটা আছে ডেলৰ RTX 3050 16GB 512GB, মাত্ৰ আহিব 55,000 দি দিম। তাৰপিছত এইটো এটা আছে আপোনাৰ Lenovo IdeaPad RTX 3050, যদি মই এবাৰ অন কৰি দেখাই দিওঁ, Lenovo IdeaPad i5 11 জেনেৰেশ্যন RTX 3050, আপোনাৰ 12GB ৰেম আছে, এইটোত 512GB NVMe, মাত্ৰ আহিব 45,000 এইটো লেপটপ দি দিম। এতিয়া মই আৰু এটা লেপটপ দেখাওঁ, মানে কিছুমানে কৈ থাকে যে অলপ ভাল, এইবিলাক চাই লওক। HP Omen, এইটো আছে HP Omen সিৰিজ কোৱাৰ লগে লগে HPৰ কেইটামান সিৰিজ আছে ভাল, যেনেকৈ ইনভি, Omen, ঠিক আছে, পেভিলিয়ন, এইবিলাক সিৰিজবিলাক ভাল, অলপ ষ্ট্ৰং হয়। হয়, তো এইটো হ'ল আপোনাৰ HPৰ Omen। আপোনালোকে কোৱালিটিটো চাই লওক। RTX 2060 6GB গ্ৰাফিক্সটো বহুত ষ্ট্ৰং হয় এইটো, ঠিক আছে। এইটো আমি প্ৰাইচ ৰাখিছোঁ মাত্ৰ 48,000। এইটো লেপটপ আপোনালোকক দি দিম, 1 লাখৰ ওপৰত আছে এইটো, ঠিক আছে। নতুন 1 লাখৰ ওপৰত আছে, HP Omen 48,000 দি আছে। কোৱালিটিটো এবাৰ চাই লওক, HPৰ Omen হয় এইটো, হা। আৰু এইবিলাক লেপটপ মানে ইমান ষ্টাইলিছ নহয়, ঠিক আছে, কিন্তু লেপটপবিলাক বহুত হেভি হয়, হেভি ইউজৰ বাবে এইবোৰ। তাৰপিছত মই গেমিং যদি আৰু এটা দেখাওঁ অলপ কম বাজেটৰ, এইটো এটা আছে আপোনাৰ i7 আছে, এইটো 8GB 512GB 4GB গ্ৰাফিক্সৰ লগত আছে। হয়, i7 আপোনাৰ 10 জেনেৰেশ্যন। তো এইটো MSI হয়। MSI লেপটপবিলাকেও এনে কোৱালিটি ভাল থাকে, ঠিক আছে। আপোনালোকে যদি অলপ এইটো দেখাই দিওঁ, অলপ এইটো চাই লওক, কোৱালিটি হয়, এইটো কোনো হেৰি নাই। আপোনালোকে ধুনীয়াকৈ ইয়াতে PUBG, ফ্ৰী ফায়াৰ বা কোডিং এইবিলাক গোটেইখিনি একদম স্মুথলি কৰিব পাৰিব, কাৰণ এইটোৰ যিটো প্ৰচেছৰৰ চিৰিজ হয়, এইটো হ'ল H চিৰিজ। তো H চিৰিজৰ লেপটপবিলাক আপোনালোকে এইটো পাই যাব মাত্ৰ 42,000 টকাত পাই যাব। 42,000 লৈ যাব এইটো, 42,000 এইবিলাক পাই যাব। তো তাৰপিছত আৰু এইবিলাক লেপটপ পাই যাব তাতে। কোৱালিটি চাই লওক। আমাৰ এইবাৰ যিখিনি লেপটপ আহিছে Asus VivoBook, কোৱালিটি চাই লওক আপোনালোকে। VivoBook ন? হয় হয়, 43,000 সিলভাৰ কালাৰত পাই যাব। সব। তাৰপিছত যদি অলপ কম বাজেটৰ লাগে, এইটো এটা আছে 14,000 টকাত পাই যাব। এইটো এটা আছে 14,000 টকা, 4GB 128 SSD, এইটো আপোনালোকে পাই যাব 14,000 টকাত। এইটো এটা আছে Ryzen 5 8GB 512GB, মাত্ৰ আহিব 28,000 এইটো দি দিব পাৰিম, ঠিক আছে, Ryzen 5। আৰু এটা বস্তু আপোনালোকে এতিয়া চাই লওক, আমাৰ তাতে আৰু এটা ভাল বস্তু এটা আহিছে। এইটো হ'ল আপোনাৰ Acerৰ Ryzen 5 6000 সিৰিজৰ, Ryzen 5 6 জেনেৰেশ্যন তাৰমানে এইটো, ঠিক আছে। এইটো আপোনাৰ 8GB ৰেম আছে, 512GB NVMe আছে। কিছুমানক লাগে যে আমি এটা PC ল'ম, Ryzen 5ৰ এনেও গ্ৰাফিক্স থাকে, তাতে কি চলাব, ফিল্মৰা চলাব পাৰিব, কৰেলড্ৰ চলাব পাৰিব, বা আপোনাৰ যিটো লেটেষ্ট এইবিলাক যে আছে, ছফ্টৱেৰবিলাক যে আছে, মাল্টিটাস্কিং এইবিলাক কৰিব পাৰিব। আৰু এক্সেল ৱাৰ্ডটো এইবিলাক একদম লেটেষ্ট চলাব পাৰিব, ঠিক আছে। সৰু সুৰা এডিটবিলাকো চলাব পাৰিব ধুনীয়াকৈ, একদম স্মুথলি, আৰু সৰু সুৰা গেমবিলাকো খেলিব পাৰিব ইয়াতে। তো এইটো আমাৰ নতুন প্ৰাইচ আছে মোটামুটি 65ৰ ওপৰত আছে এইবিলাক নিউ। এতিয়া আমি ছেকেণ্ড হেণ্ড লগাইছোঁ, মাত্ৰ CPU-টো লগাইছোঁ 35,000, অনলি CPU-টো 35,000 দি দিম এইটো। আৰু যদি কম বাজেটৰ লাগে, কিছুমানক লাগে যে না বাচ্চাৰ মানে এক্সেল ৱাৰ্ড PDF কৰাৰ কাৰণে, সিহঁতৰ কাৰণে পূৰা 10,000 টকাত ছেট দি দিম। এইটো থাকিব 15.6 ইঞ্চ মনিটৰ থাকিব, ডেলৰ Core i3, আপোনাৰ 128 SSD, 4GB ৰেম, ঠিক আছে। তো এইবিলাক CPU আমাৰ তাতে 3 পিচ আহিছে। তো আপোনালোকে যিমান সোনকালে পাৰে আহি কিনে পেলাই মালকেইটা লৈ যাব, কাৰণ এই ষ্টকবিলাক বেছি দিন নাথাকে। আমি ভিডিঅ' দিয়াৰ লগে লগে আমাৰ মালবিলাক শেষ হৈ যায়, ঠিক আছে। আৰু যিকেইটা প্ৰডাক্ট মই দেখালোঁ, গোটেইকেইটা আপোনাৰ অৰিজিনেল প্ৰডাক্ট হয়, ঠিক আছে। আপোনালোকে চাই লওক এটা এটাকৈ, যেনেকৈ Samsung Galaxy Book 4 আছে, তাৰপিছত ডেলৰ
ডেল ইনস্পাইৰন 360 স্ক্ৰীন টাচ তো এনেকা একদম প্ৰিমিয়াম লেপটপ এইবিলাক এইবোৰ একদম প্ৰিমিয়াম latest, এইবোৰে হয়, latest প্ৰিমিয়াম এইবিলাক। চব এতিয়া এই লেপটপবিলাক হ'ল প্ৰিমিয়াম এতিয়া এই 6 জেনেৰেশ্যন 7 জেনেৰেশ্যনৰ মাল এটা লৈ যদি কিছুমানে কৈ থাকে প্ৰিমিয়াম এইটো প্ৰিমিয়াম নহয় ন আৰু এটা কথা হ'ল যে ৰিফাৰবিছড মালবিলাক লৈ বহি আছে বহুতে তো ৰিফাৰবিছড মালবিলাক ল'লে আপোনালোকৰ কি হ'ব লোকচান হ'ব এইকাৰণে লোকচান হ'ব আপোনালোকে যেতিয়া লেপটপ এটা পাৰচেছ কৰিব তেতিয়া আপোনালোকে এটা কমাণ্ড ইউজ কৰিব মই কমাণ্ডটো আকৌ এবাৰ দেখাই দিওঁ অলপ যদি দেখাই দিয়ে উইণ্ডোজ প্লাছ আৰ মাৰিব মাৰি কিনে পেলাই MS info 32 মাৰি এণ্টাৰ মাৰিব তেতিয়া ধুনীয়াকৈ এটা মানে আপোনাৰ পেজ ওলাই আহিব ইয়াতে আপুনি ধুনীয়াকৈ চাব বায়'ছ ভাৰ্জন ডেট ইয়াতে যদি কোনো ধৰণৰ আৰ থাকে তেনেহ'লে আপোনালোকে সেই মালটো পাৰচেছ নকৰিব কিয় নকৰিব এইটো ৰিফাৰবিছড আৰ থাকিলে ৰিফাৰবিছড নাইবা আপোনাৰ কিছুমানত ভাৰ 50 ভাৰ 70 এইবিলাকত তাৰমানে আপোনালোকে ল'লে কি হ'ব অলপমান আপোনালোকৰ লোকচান হ'ব সেইবিলাক মাল কি হয় মানে মাদাৰবোৰ্ড থাকে এটা ৰেম থাকিব বেলেগ SSD থাকিব বেলেগ তো আল্টিমেটলি সেইবিলাক মাল ডিষ্টাৰ্ব হ'ব যেনেকৈ এই মালবিলাক চাওক যেনেকৈ এই মালটো আছে এই মালটোতো এতিয়ালৈকে খোলা মেলাই হোৱা নাই ইয়াতে পুৰা অৰিজিনেল প্ৰডাক্ট আছে এই মালটো আপোনালোকে নতুন আছে 65 67 আছে বাট এতিয়া আমি লগাইছোঁ 42 43 কিন্তু এইটো ল'লে আপোনাৰ ভাল লাষ্টিং হ'ব মোৰ পৰা বুলি নহয় এইবিলাক মাল যদি আপুনি বাহিৰতো পায় বাহিৰৰ পৰা লৈ লওক কোনো অসুবিধা নাই আৰু যেতিয়া আপোনালোকে লেপটপ এটা পাৰচেছ কৰিব আহিব কিবোৰ্ডটো চাই ল'ব কিবোৰ্ডৰ যিটো লাইট অলপ জুমাই দেখাই দিয়ক এই লাইটটো চাই লওক য'ৰ লাইট তাতে আছে লাইটবিলাক এনে চৰা নাই যদি আপোনাৰ এনেকৈ যদি মানে বিঅপি পৰে তেনেহ'লে আপুনি সেই বস্তুটো চাব এইটো আপোনাৰ মানে কিবোৰ্ড চেঞ্জেছ এইটো চাই লওক আৰু ডিছপ্লে যেতিয়া চাব ডিছপ্লেবিলাক এনেকৈ চালে আপুনি গম পাব এই ডিছপ্লেটো অৰিজিনেল আছে নে কপি আছে ঠিক আছে তেতিয়া আপুনি ধুনীয়াকৈ ওলাব পাৰিব আৰু এটা পদ্ধতি আছে ডিছপ্লে আপুনি টেষ্ট কৰিব আৰু আমাৰ যিকেইটা প্ৰডাক্ট হয় গোটেইকেইটা প্ৰডাক্ট আপোনালোকে অনলাইনে চাৰ্চ কৰিলে পাই যাব ধুনীয়াকৈ ঠিক আছে তো আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী হাতীগাঁও GNRC মেডিশ্বপ ফাৰ্ষ্ট ফ্ল'ৰ MS IT Solution আৰু আমাৰ পৰা লেপটপ পাৰচেছ কৰিলে আমি 6 মান্থলৈকে ৱাৰেণ্টি প্ৰভাইড কৰোঁ 1-2 দিন নহয় 6 মান্থলৈকে আৰু এটা কথা হ'ল কি যে আমি 1 ইয়াৰলৈকে 70% মানি ৰিফাণ্ড কৰোঁ সবতকৈ ডাঙৰ ফেচিলিটি হ'ল কাষ্টমাৰৰ কাৰণে যে আমি 1 ইয়াৰ মানি ৰিফাণ্ড কৰোঁ যিটো দোকানত মানি ৰিফাণ্ড আছে আপোনালোকে গম পাব যে সেইটো জেনুইন ট্ৰাষ্টেড হয় য'ত মানি ৰিফাণ্ড নাই তাৰ মানে খালি চেল কৰিলে বাচি যাব বহুত কোম্পানী আছে দিল্লীৱালা বা বাহিৰা কোম্পানীবিলাক আছে যিমান কোম্পানী আছে মেক্সিমাম কোম্পানীবিলাক চেলৰ ওপৰত বেছি গুৰুত্ব দিয়ে কিন্তু আফটাৰ চেল ছাৰ্ভিচটো যে লাগে কাষ্টমাৰ এটা মাল লোৱাৰ লগে লগে তাৰ যিটো মালৰ যিটো ছাৰ্ভিচটো লাগিব ছাৰ্ভিচটোতো দিব লাগিব এতিয়া যেনেকৈ আমাৰ ছাৰ্ভিচ টিম আছে IT Solutionৰ চবেই গম পায় IT Solution পুৰণা এটা ফাৰ্ম হয় যে কিছুমানে এনে দোকান এটা খুলি দিছে শ্ব'ৰুম এটা খুলি দিলে ছাৰ্ভিচৰ মানুহ নাই শ্ব'ৰুম চলাই আছে তাৰ পৰা আপোনালোকে কিমান মানে আশা কৰিব পাৰে ছাৰ্ভিচটো তো আপোনালোকে য'ৰ পৰাই লেপটপ পাৰচেছ কৰিব আফটাৰ চেল ছাৰ্ভিচৰ মানুহ আছে নাই সেইখিনি বস্তু আপোনালোকে অলপ চিন্তা ভাৱনা কৰি ছেকেণ্ড হেণ্ড বস্তু পাৰচেছ কৰিব থেংক ইউ ছ' মাছ